আজি ঐতিহ্যমণ্ডিত জনিয়া হাইস্কুলৰ প্ৰতিষ্ঠা দিৱস 1956 চনৰ 14 মাৰ্চৰ দিনটোতেই স্থাপিত হয় জনিয়া হাইস্কুল। আজি জনিয়া হাইস্কুলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰি জনিয়া হাইস্কুলৰ প্ৰধান শিক্ষক সুলেমান চৌধুৰীয়ে পতাকা উত্তোলনৰ পিছতেই জনিয়া হাইস্কুল স্থাপনত জড়িত মৃত ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট মৌনতা অৱলম্বন কৰা হয়। পতাকা উত্তোলন কাৰ্যসূচীত জনিয়া হাইস্কুলৰ SMDCৰ সভাপতি আব্দুল মালিক, এলুমনি কমিটিৰ সম্পাদক নুৰুল ইছলাম তালুকদাৰ, জনিয়া হাইস্কুল পৰীক্ষা কেন্দ্ৰ পৰিচালনা কমিটিৰ সভাপতি তথা অৱসৰী অধ্যাপক লিয়াকত খান, অভিভাৱক কমিটিৰ ছিকিম আলী, জনিয়া প্ৰেছ ক্লাবৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ মইনুল হক চৌধুৰী, জনিয়া প্ৰেছ ক্লাবৰ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ আবুল হুছেইনকে ধৰি বহুতো প্ৰাক্তন ছাত্ৰ উপস্থিত থাকে। অৱশ্যে পৰীক্ষা চলি থকাৰ বাবে প্ৰতিষ্ঠা দিৱসৰ দিনা অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব পৰা নাই বুলি প্ৰধান শিক্ষক সুলেমান চৌধুৰীয়ে জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। আচলতে সৌভাগ্য বুলি কম নে দুৰ্ভাগ্য বুলি কম ভাবিব নাই। সৌভাগ্য এইকাৰণেই যে আজিৰ দিনটোলৈকে যে জীয়াই আছোঁ, অন্ততঃ এই জনিয়া হাইস্কুলৰ পতাকাৰ তলত আমি একেলগে সমবেত হ'ব পাৰিছোঁ আৰু এই দিনটো উদযাপন কৰিব পাৰিছোঁ অনুষ্ঠিতভাৱে হ'লেও। বেয়া লাগিছে এইকাৰণেই যে এজন ছাত্ৰ নাই, শিক্ষকৰ সংখ্যাও কম বন্ধ থকাৰ বাবে হয়তো ইয়াত কিবা তেওঁলোকক হয়তো কোৱা হোৱা নাই, হয়তো নহ'লে ছাত্ৰ ছাত্ৰী কিছু সংখ্যক হয়তো আহিলেহেঁতেন। ইভেন ইউনিয়ন বডীৰ ল'ৰা ছোৱালীখিনিও নাই। সেইকাৰণে বেয়া লাগিছে যে যিসকলৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ যিসকলৰ ওপৰত ভৰসা কৰে সেই ইউনিয়ন বডীৰ ল'ৰা ছোৱালীখিনিও নাই। সেইকাৰণে বেয়া লাগিছে। যি কি নহওক, যে মই প্ৰধান শিক্ষক মহোদয়ক মই অনুৰোধ জনাব খুজিছোঁ যে অহা বছৰ যাতে অলপ ফেষ্টিভিটিটো যাতে থাকে, অসুবিধা যিমানে নাথাকে কিয় আমি তাৰ মাজতে আমি যাতে পাৰ হৈ যাব পাৰোঁ। কাৰণ আজি এই যে উৎসৱ পালন কৰিছোঁ যেন এটা সুখবৰ দৰে যেন হ'ল কেৱল যে আমি যিসকল ব্যক্তিয়ে এই অনুষ্ঠান গঢ়ি তুলিছিল তেওঁলোকক শ্ৰদ্ধাঞ্জলি ঠিকেই আছে, কিন্তু আমাৰ এই ফেষ্টিভিটিটো যেন ফুটি উঠা নাই। সেইকাৰণে কৈছোঁ যে অহা বছৰ যাতে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, জনিয়া হাইস্কুল বুলিলে কওঁতে চবৰে গাত কিন্তু লাগি যায়। ইভেন যিবিলাক ডে লেবাৰ, ঠেলাৱালা ৰিক্সাৱালা, তেওঁলোকে জনিয়া হাইস্কুল বুলি কওঁতে তেওঁলোকৰ যেন গাত লাগি যায়। গতিকে আমি যাতে অহা বছৰ যাতে অলপ ফেষ্টিভ মোডত যাতে পালন কৰিব পাৰোঁ, যদি জীয়াই থাকোঁ, আৰু কোনোবা নহয় কোনোবাতো জীয়াই থাকিবই। গতিকে অহা বছৰ যাতে একটা ভাল পৰিৱেশত এই অনুষ্ঠানটো হয় তাৰ কাৰণে মই কামনা কৰিছোঁ আৰু এইখিনি ক'বলগীয়া। হয়, আজি জনিয়া হাইস্কুলৰ প্ৰতিষ্ঠা দিৱস। আজিৰ পৰা ঠিক 70 বছৰ আগতেই, 70 বছৰত ভৰি দিছে। বৃহত্তৰ অঞ্চলৰ কিছু শিক্ষাবিদ, চিন্তাবিদ, মুৰব্বীসকলৰ চিন্তাৰ ফচলে জনিয়া হাইস্কুল। আজি 70 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি পতাকা উত্তোলন কৰিব পাৰি নিজকে ধন্য মানিছোঁ। এইকাৰণেই যে বৃহত্তৰ পশ্চিম বৰপেটাৰ এইখন বিদ্যালয় অসমৰ ভিতৰত এখন উল্লেখযোগ্য বিদ্যালয়। ইয়াতে উপস্থিত থাকি খুবেই ভাল লাগিছে, আকৌ অলপ বেয়াও লাগিছে, বেয়া নালাগা নহয়। এইফালে আজি বন্ধ, দ্বিতীয়তে ৰোজাৰ দিন, পৰীক্ষা চলি আছে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীক হয়তো ইয়াতে নাই, ছাত্ৰ ছাত্ৰী থাকিলে বেছি ভাল লাগিলহেঁতেন। গতিকে মই আশা কৰিম যে পৰৱৰ্তী সময়ত যাতে অসুবিধাৰ মাজেদিও হ'লেও প্ৰতিষ্ঠা দিৱসটোত অন্ততঃ ছাত্ৰ ছাত্ৰীসকলক ইয়াত উপস্থিত কৰায়, তাৰ কাৰণে স্কুল কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ। লগতে এই স্কুলখন বহুদিন পিছত আগতে হ'ব লাগিছিল, উচ্চ বিদ্যালয়ৰ পৰা উচ্চতৰ বিদ্যালয়লৈ এইটো উন্নীত কৰা হৈছে। নতুন ছেছনত হয়তো ইয়াৰ কাম আৰম্ভ হ'ব। লগতে এটা ফাইনেন্সিয়েল এছিষ্টেন্স চৰকাৰৰ তৰফৰ পৰা পাইছে। গতিকে এই কামত মই আশা ৰাখিম যে বৃহত্তৰ অঞ্চলৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে মুৰব্বী সমাজে যাতে সকলোৱে সহযোগ কৰি এখন ভাল বিদ্যালয় গঢ়ি তোলাৰ কাৰণে সহযোগ কৰে, তাৰ কাৰণে মই অনুৰোধ ৰাখিম। আৰু স্কুলৰ SMDC আৰু শিক্ষক বন্ধুসকলক মই এটা অনুৰোধ ৰাখিম, তেওঁলোকে যাতে স্কুলখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেৱল চাকৰি কৰা বুলিহে তেওঁলোকে যাতে ইয়াতে নকৰে, তো সামাজিক কামো এইটো
তেওঁলোকে স্কুলখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ উপৰিও অন্যান্য ক্ষেত্ৰত তেওঁলোকে চকু দিয়ে, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আজি জনিয়া হাইস্কুলৰ কাৰণে এটি পবিত্ৰ দিন। 1956 চনৰ 14 মাৰ্চত এইখন পবিত্ৰ বিদ্যালয় ইয়াৰে গণ্যমান্য ব্যক্তিসকলে স্থাপন কৰিছিলে আৰু এই ৭০টি বছৰ অতি সুকলমে পাৰ হৈ গ'ল। এতিয়াও বিদ্যালয়খনে ভাল ফলাফলে দেখুৱাই আছে। আজি এই পবিত্ৰখনত যিসকল ব্যক্তিৰ প্ৰচেষ্টাত স্কুলখন প্ৰতিষ্ঠা লাভ কৰিছিলে সেইসকল ব্যক্তিক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।